এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আশা কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ তাৰপাছত আজি সানডে 28 মই বহুত দিন ভিডিঅ' বনোৱা নাই বনাবলৈ সময় পোৱা নাই কিবা কিবি চলিয়ে আছে সেইকাৰণে বোলো নাই আজি ভিডিঅ'টো বনাওঁ আজি এটা স্পেচিয়েল ডে আমাৰ আদি যে বন্দনা তো মুন্নুৰ ভায়েকৰ তাৰ বাৰ্থডে অলৰেডি হৈ গ'ল 1 year বাৰ্থডে 23rd তাৰ বাৰ্থডে হৈ গ'ল কিন্তু বাৰ্থডে পাৰ্টিটো আজি সানডে দিছে কাৰণ উইকডেজত দিগদাৰ হয় যে কিন্তু আমি সেদিনাও গৈছিলোঁ মন্দিৰলৈ গৈছিলোঁ সিহঁতৰ ভাণ্ডাৰা লগাইছিলে হনুমান মন্দিৰলৈ তালৈ গৈছিলোঁ তাৰপাছত তাতো চেলিব্ৰেট কৰি মেলি আহি আমি এতিয়া আজি পাৰ্টি আছে তাৰ কাৰণে ৰেডি হ'ম আৰু 7টামান বজাত যাম আৰু বাৰ্থডে পাৰ্টিলৈ আজি মানে গ্ৰেণ্ড পাৰ্টি আৰু সৰু সুৰা পাৰ্টি নহয় ইটছ এ গ্ৰেণ্ড পাৰ্টি সেইকাৰণে প্ৰিপেৰেশ্যন চলি আছে মই এতিয়া লগাম মাস্কখন মই শীত মাছ মই এনেই ফেচিয়েল নকৰাৰ কাৰণ মুখৰ স্কিনটো মানে বহুত বেছি পাতলা একদম পাতলা মানে সেইকাৰণে মানে মই যিটি ফেচিয়েল নকৰাও মানে ঘৰতে যিমান পাৰোঁ শীত মাস্ক লগাওঁ এইখন মানে অকণমান এনেকুৱা টাইপৰ মাস্ক স্কিনত মেল্ট হৈ যায় মই ফাৰ্ষ্ট টাইমেই ইউজ কৰিম মোৰ মানে যিটো লগাবলৈ ভয়ো লাগে কিন্তু এইখন মই লগাম এতিয়া তাৰপিছত তাকে চাওঁ ৰিজাল্টটো কেনেকুৱা আহে এতিয়া মোৰ এইখন বিফ'ৰ মাস্ক ফেচ বিফ'ৰ মাস্ক ফেচ কিন্তু আফটাৰ মাস্ক কি হ'ব মই এতিয়া আপোনালোকক আফটাৰ মাস্কহে দেখাব পাৰিম এতিয়া লগাই লওঁ ৰ'ব ফাৰ্ষ্টতে লগাই ল'লোঁ এতিয়া কথা ক'ব নোৱাৰোঁ লগাওঁতে ইমান কষ্ট হ'ল নহয় এতিয়া চাওক কেনেকুৱা হৈ গ'ল পূৰা মেল্ট হৈ গ'ল মুখখনে পূৰা স্কিনৰ লগত পূৰা স্কিনত পূৰা এবজৰ্ব হৈ গ'ল এতিয়া মই এৰাম আৰু লাহেকৈ এতিয়া ঘণ্টামানটো অলমষ্ট 1.5 ঘণ্টা 2 ঘণ্টাটো হৈ গ'ল মই এতিয়া এৰুৱাম তাৰপাছত লাহেকৈ ৰেডি হ'বলৈ ষ্টাৰ্ট কৰিম অকণমান চাওক মাছটো কেনেকুৱা হৈ গ'ল এৰুৱাই দিলোঁ চাওক এতিয়া মুখখন ইমান চাফা লাগিছে একো এতিয়া মই মইশ্চাৰাইজাৰ লগাওঁ তাৰপিছত ৰেডিও হওঁ জল্দি যাওঁ পটাপট মানে কি প্ৰথমতে এতিয়া চুলিখিনি কৰি লওঁ তাৰপাছত বেলেগবোৰ কৰিম মানে মেকআপ চেকআপ কৰিবলৈ টাইম আছে এতিয়া মই প্ৰথমতে চুলি তুলি কৰোঁ আৰু মুখত মইশ্চাৰাইজাৰ চিৰাম লগাওঁ আৰু আমি ওলালোঁ এতিয়া মোৰ ড্ৰেছ এইটো পূৰা এইটো টপ চুলিখিনি আগলৈ আনি লৈছোঁ এফালে মায়ে এয়া ড্ৰেছ পিন্ধিছে বাৰ্থডেহে আৰু আমাৰ সৌজন তেখেতে বোলে শ্বাৰ্ট পিন্ধাই আনিছিলোঁ নাই নিপিন্ধে বোলে আহি পালোহি ঘৰ একবাৰে গোটেই ইমান আমি ইবাৰ যাম আহিমকৈ কেইবাৰ যে উঠিলোঁ ঠিকেই নাই আহিবলৈ নিদিয়ে লাষ্ট একদম ৰেপ আপ কৰি সিহঁতৰ লগতহে একেলগে আহিছোঁ এয়া চকু পানী নহয় সেই আই ড্ৰপ দিলোঁ চকুটো ইমান খোজকাঢ়াইছে হ'ব যে আজিলৈ আহোঁ আৰু ভিডিঅ'টো চাগে মই বেছিকৈ বনোৱা নহ'লে সেইকাৰণে মই কাইলৈ কিছুমান কিবা ক্লিপ এড কৰি দিম কাইলৈকে কণ্টিনিউ ৰাখিছোঁ আজি এতিয়া আমি শুওঁ দেই 12:30 বাজিলে তো মোৰ হাতত যে এইটো আছে বিস্কিটটো তাই মানে থাকিব পৰা নাই থনিৰ পৰা মোৰ গায়ে পায়ে বগাই মানে এইটোত ভৰিত উঠি আহিছে ওপৰলৈ উঠি আহিছে তাই মানে এইটো লাগে তাইক বিবি লাগে মই কৈছোঁ এই যে আমাৰ কুকুৰতকৈ ছাৰ মানে কি লাগিব তাই ব্ৰেডটো খাব দিম চাব দেই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আছোঁ তাই ব্ৰেড খাব চাব দেই অঁ যোৱা সেইটোহে খায় বিস্কিট নাখায় নহয় যোৱা লৈ যাব এতিয়া নিজৰ পানীলৈ
ইহঁতি আকৌ পানীতহে খাব পাৰে, ইহঁতি বাহিৰত পানী বাহিৰত খাব নোৱাৰে, ইহঁতৰ চালাইভাটো নাথাকে যে। চেগেটা ঘৰলৈ গৈছেগৈ, তাত গৈ খাবগৈ। আমি যি খাওঁ মানে তাইক লাগিবই আৰু, যিকে খাওঁ তাকে লাগিব। ইমান আৰাম, বেলেগ আৰাম কৰিছে। এতিয়া আমি আকৌ ওলাই যাবলৈ লৈছোঁ, চব বন্ধ কৰি। অঁ ল'লা নে হেৰিটো, কাৰ্ডখন ল'লা? কাৰ্ডখন ল'লা? অঁ এখন কাৰ্ডহে আছে যে, এখন দুইখনে আছে। সদায় পাহৰিয়ে যাওঁ নহয় বস্তুবোৰ। গাড়ী চাবিও লোৱা নাই তেখেতে আকৌ দেই, ইয়াত গাড়ী চাবি নায়েই। আমি যাবলৈ ওলাইছোঁ, এতিয়া ক'ত যাবলৈ ওলাইছোঁ ক'ব নোৱাৰোঁ। মাইনা আজি অফিচলৈ গৈছে বহুত টাইমৰ পাছত, তাৰপাছত ৰ'ব ফুলিযোৰ পিন্ধি লওঁ, পাহৰি গৈছোঁ। ফুলিযোৰ বোলো পিন্ধি লওঁ, মই বহুত দিন হৈছে। অঁ নাই অকণমান আৰু ইমান ধৰিব পৰা নাই, লগালে। তাৰপাছত হেৰি সদায় ফুলি পিন্ধিবলৈ পাহৰি যাওঁ, এইকেইদিন তেনেকুৱাই হৈছে মোৰ। এতিয়া ভাল যে মই চশমাযোৰ লৈ আহিম বুলি ভাবিছিলোঁ, বাদ দিয়ক আৰু নিপিন্ধো আৰু চশমা। আজিকালি চশমা মোৰ মানে এই অপাৰেশ্যনটো কৰাৰ পাছত মোৰ বহুত প্ৰব্লেম ভাল হৈ গ'ল। মানে যেনেকৈ মোৰ বহুত বেছি মাইগ্ৰেইন আছিলে, এতিয়া মাইগ্ৰেইনটোও বহুতখিনি কমি গ'ল মানে এতিয়া হোৱা নাই মানে বৰ্তমানলৈকে। ইমান বেয়া দিন পাৰ কৰাৰ পাছতো মোৰ মাইগ্ৰেইনটো হোৱা নাই। এই চশমাযোৰ মানে মই মাইগ্ৰেইনৰ কাৰণেহে পিন্ধোঁ, আৰু মানে কি মই চকুৰে নেদেখা নহয়, চকুৰে দেখোঁ। মাথা বিষৰ কাৰণে পিন্ধোঁ মানে মই। এতিয়া পিন্ধিব লগা মানে আজিকালি বহুত ভগৱানৰ কৃপাত বহুত কমেই হয়, এনেই ষ্টাইলতে পিন্ধি থাকোঁ। এনেই ভাল লাগে আৰু মাথাটো অকণমান মানে বিষটো এনেও অকণমান মানুহৰ মাথাবোৰ বিষাই থাকে ন, এই চশমাযোৰ পিন্ধি থাকিলে মানে একেবাৰে নাইকিয়া হৈ থাকে। এতিয়া আমি ক'ত যাম? মোক কৈছে তোমাৰ ওচৰত 10 মিনিট আছে, 10 মিনিটত ভাবাচোন ক'ত যাবা। মই বোলে পামহি আহি পেলাই। আজি তাৰপিছত বহুত ধুনীয়া ধুনীয়া বস্তু কেইটামানো মই অৰ্ডাৰ কৰিছিলোঁ, আহিলে মই দেখাম বাৰু। তাৰপিছত আহিলে ইমান কিউট বস্তু অৰ্ডাৰ কৰিছিলোঁ। আমি KLCC পাৰ্ক পালোহি, এয়া বহুত টাইমৰ পাছত আহিছোঁ। আমি মলতে ঘূৰি ফুৰিছোঁ, কিবাকিবি চাই মেলি। তাৰপাছত হৈ গ'ল, এতিয়া যাওঁ হেৰিলে, কি কয় খাবলৈ যাওঁ, খাই বৈ আকৌ এতিয়া ঘৰলৈ যাওঁ। সেয়াই কাম আৰু জীৱনত, কি কৰিম ন। আজি বহুত টাইমৰ পাছত আমাৰ ফেভৰেট নাছিলেমাক ৰেষ্টুৰেণ্টখনলৈ আহিছোঁহি খাই বোলে। এইখন নাছিলেমাক বুৰুংহাটটো। আজি আমাৰ এখেতৰ উৎপাদত আমি ইয়াত খাবলৈ আহিছোঁ। কৈ আছিলে মোৰো ভাল পাওঁ, খালি বহুত মানে জ্বলা, সেইকাৰণে মোৰ খাবলৈ ভয় লাগিছে অলপমান। সেয়াই আৰু খাম আৰু আজি বহুত টাইমৰ পাছত। এইটো আহিছে, এইটো আহিছে আমাৰ অকণমানিৰ কাৰণে। আমাৰ অকণমানিয়ে কি কৰে, য'ত ত'ত মাটি খান্দি থাকে, কিবা কিবি কৰি থাকে। মানে মাটি খান্দি তাই মানে পেচাব কৰি দিয়েগৈ, মানে খান্দি থাকে মানে পিছফালৰ ভৰিকেইটা এনেকুৱা কৰি। সেইকাৰণে এইটো ঘূৰাই দিছোঁ তাইক, মানে চুকবোৰ সোমাই থাকেগৈ। এতিয়া এইটো পালে তাই ভাল পাব, মানে এইটোত ভৰাই থৈ দিম। তাই যি কৰে কৰি থাকিব আৰু নিজৰ ঘৰত সোমাই। আহিলোঁগৈ এতিয়া, তাৰপিছত আহি অকণমান দেৰি মায়ে মই খোজকাঢ়িলোঁ এই কৰিডৰটোত। মোৰ মানে সেই তেতিয়াৰ পৰা খোজকঢ়াটো অকণমান ডক্টৰে খোজকাঢ়িব ক'লে ন, হস্পিটেলৰ পাছৰ পৰা খোজকাঢ়িলে ভাল, আৰু ডাইজেশ্যন চিষ্টেমৰ কাৰণেও ভাল। মোৰ ডাইজেশ্যনৰ অলপমান প্ৰব্লেম হৈছিলে যে, সেইকাৰণে খোজকঢ়াটো আছেই। খালি মাজতে কঢ়া নাছিলোঁ, কিন্তু এতিয়া আৰু যিহেতু অকণমান ক্ষীণাইছোঁ, ৱেইটটো মেইনটেইন হৈছে, সেইকাৰণে বোলো নাই, মেইনটেইন কৰি থকাটো ভাল অকণমান। সেনেকৈ খোজ কাঢ়িলোঁ। তাৰপিছত এতিয়াও ভিতৰটো এনেই কাঢ়ি আছোঁ আৰু এনেই ভাল লাগে, খোজকাঢ়ি থাকিও ভাল লাগে দিয়কচোন। একো কৰিব এতিয়া বৰ্তমান মোক চব মানা কৰি থৈছে ডক্টৰে আৰু নাৰ্ছে, কৈছে যে একো মানে ষ্ট্ৰেচিং টাইপৰ একো এক্সাৰচাইজ কৰিব মানা কৰিছে, য়োগা হওক বা জিম কিবা কিবি, মানে বেছি হাৰ্ড ৱৰ্ক কৰিবলৈ এতিয়ালৈকে মানাই আছে মই এতিয়ালৈকে, কাৰণ ড্ৰেছিং চলি আছে নহয়। আৰু 2-3 মাহ লাগিব মানে মই জিম যাব পৰা হোৱাকৈ। সেইকাৰণে যিদিনা পৰা যাব পাৰিম আৰু সেইদিনাৰ পৰাহে অকণমান শান্তি লাগিব। আৰু আগৰ নিচিনা মই নহওঁ, আৰু এলেহুৱা মই জীৱনত নহওঁ দেই। মই বহুত পাই গ'লোঁ আৰু শকত হৈ মানুহৰ কি প্ৰব্লেম হয় কি নহয়, সেইবোৰ মই আজি মানে নিজ চকুৰে দেখি গ'লোঁ প্ৰমাণ। সেইকাৰণে মই আৰু শকত হোৱাটো মানে মই বেয়াই কৰিব আৰু নোৱাৰোঁ আৰু, মানে সিমানখিনি মোৰ সাহস নাই আৰু এতিয়া। সেইকাৰণে ক্ষীণাই থাকিলে মানুহ
এক্টিভ হৈ থাকে, অকণমান এলাহটো কমে। শকত হৈ থাকোঁতে মোৰ একদম ইমান এলাহ হৈছিলে, একো কাম কৰিব মন নাযায়, কিবা কৰিব মন নাযায়। সেইকাৰণে এতিয়া ক্ষীণোৱাৰ পৰা মানে মই বহুত কণ ৰিলিফ পাইছোঁ। এতিয়া সেইকাৰণে আৰু শকত হ'ব নোৱাৰি। আপোনালোকেও যদি ভাবিছে ক্ষীণাওক, কষ্ট কৰক, ক্ষীণাওক, মুঠতে শকত হৈ ভৰি নাথাকিব। শকত হৈ পেলাই একো লাভ নাই, বেমাৰ সোপাহে হয়। কি মোলৈ ঢেৰ কিবাকিবি বস্তু আহিছে, মই আপোনালোকক দেখাম নেক্সট দুটামান ভিডিঅ'ত। বহুত কিবি বস্তু আছে, ইমানেই বস্তু চাব নেকি। মই এনেই জাষ্ট আপোনালোকক এটা হেৰি দিছোঁ। এই সোপা বস্তু মোলৈ আহিছে নতুনকৈ। এতিয়া মই নেক্সট ব্লগত দেখাম কি আহিছে মোৰ কাৰণে। আৰু মই নিজেও গোটেই সোপা খুলি চোৱা নাই, মানে ইমানেই বস্তু আহিছে। সেইকাৰণে মই দেখাম। সেইবোৰ চব PR পেকেজেছ আহিছে মোৰ কাৰণে। নেক্সট এতিয়া যিহেতু ব্লগ ষ্টক বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, যেতিয়া PR পেকেজেছো বহুতখিনি আহি আছে, দেখাম আপোনালোকক লাহে লাহে। এতিয়া চাওঁ আজি, এতিয়া মই এডিটিং কৰিলেহে গম পাম কিমানখিনি ভিডিঅ' ওলাইছেগৈ মোৰ সেইদিনাৰ পৰা।